মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, বিদ্যায়বৰ AI চিৰিজটোলৈকে পুনৰ স্বাগতম জনাইছো। তুমি কেতিয়াবা আচৰিত নোহোৱানে যেতিয়া কোম্পানী এটাই বা ৱেবছাইটত কিবা এটা চাৰ্চ কৰাৰ আগতেই তুমি কি বিচাৰিছা আগতেই ওলাই থাকে বা বুজি পায়। আচলতে এইবোৰে AI কাম কৰে। AI গোটেই গোটেই মাৰ্কেটটোৰ কনজিউমাৰসকলৰ অভাৱ অভিযোগবোৰ অধ্যয়ন কৰে আৰু সেইমতে বজাৰটো আগতীয়াকৈ প্ৰেডিক্ট কৰি লয়, জানি লয়। আজি আমি কেনেকৈ AI বেপাৰত গ্ৰাহকসকলৰ অভাৱ অভিযোগবোৰ বা স্বভাৱ চৰিত্ৰবোৰ কেনেকৈ অধ্যয়ন কৰে আৰু আগতীয়াকৈ বজাৰটো কোনটো দিশে গতি কৰিছে বা বজাৰটোত কি বিচাৰে সেইটো আগতে প্ৰেডিক্ট কৰিলে ফৰকাষ্ট কৰে আৰু এই বিষয়ে আমি কিছুমান উদাহৰণো ল'ম আৰু পৰীক্ষাৰ কাৰণে দৰকাৰী কিছুমান প্ৰশ্নও আমি আলোচনা কৰিম। তেন্তে তোমালোক নিশ্চয় সাজু হৈছা। বহি কলম ৰেডি কৰি লোৱা আৰু কিবা যদি মনোযোগ আঁতৰাই নিব পৰা কিবা বস্তু আছে যদি অলপ সময়ৰ কাৰণে আঁতৰাই ৰাখা। এতিয়া তেন্তে আমি পোনপটীয়াকৈ কম্পিউটাৰ স্ক্ৰীনলৈকে আহোঁ। ৰেডি? এতিয়া আমি আলোচনা কৰোঁ AI in analyzing consumer behavior and market trends। অৰ্থাৎ গ্ৰাহকৰ যিটো ব্যৱহাৰ পাতি কেনেকৈ চালি জাৰি চোৱা হয় আৰু কেনেকৈ মাৰ্কেট ট্ৰেণ্ড অৰ্থাৎ মাৰ্কেটটো বজাৰটো কোন দিশত গতি কৰি আছে সেই বিষয়ে এনালাইজ কৰাত AI কেনেকৈ ব্যৱহাৰ হয় তাক লৈ আমি আলোচনা কৰিম। পোনপ্ৰথমে আমি আলোচনা কৰিম AI in consumer behavior অৰ্থাৎ গ্ৰাহকৰ ব্যৱহাৰ পাতি অধ্যয়ন কৰাৰ কাৰণে AI কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ তাক লৈ আমি আলোচনা কৰিম। এতিয়া প্ৰয়োগবোৰ কেনেকুৱা হয় তোমালোকে চোৱা। এপ্লিকেশ্যনখিনি পাৰ্চেছ পেটাৰ্ণ এনালাইচিছ। সাধাৰণতে AI কি কৰে এই কনজিউমাৰৰ মানে গ্ৰাহকৰ স্বভাৱ চৰিত্ৰ বা অভাৱ অভিযোগবোৰ জানিবৰ কাৰণে কি কৰে তেখেত AI কি কৰে গোটেই ইণ্টাৰনেটত যিমানখিনি হেৰি আছে ডমেইনটোত যিমানবোৰ ডাটা আছে সেইবোৰ গ্ৰাহকবোৰৰ সকলোবোৰ অধ্যয়ন কৰাৰ পিছত কি পেটাৰ্ণত কিনিছে তাক এনালাইজ কৰে। অৰ্থাৎ AI ষ্টাডিজ হোৱাট কাষ্টমাৰ্ছ বাই অৰ্থাৎ কোনটো সময়ত কোনটো ঠাইত কি বয়সৰ লোকে বা কোন ধৰণৰ ব্যক্তিয়ে বা কোনটো গ্ৰুপৰ ব্যক্তিয়ে কি কেতিয়া কিমানকৈ কিনে সেইটো এনালাইজ কৰে। তাৰপিছত আহে চেণ্টিমেণ্ট এনালাইচিছ অৰ্থাৎ মনৰ অৱস্থাটো গ্ৰাহকসকলৰ মনৰ অৱস্থাটো এনালাইজ কৰে এনালাইজ কৰে মানে চালি জাৰি চাই পৰীক্ষা কৰিছে। অৰ্থাৎ কি হয় AI ৰিডছ ৰিভিউজ এণ্ড ছ'চিয়েল মিডিয়া পোষ্ট। AI গ্ৰাহকসকলৰ মনৰ কথাটো বা মানসিক অৱস্থাটো অধ্যয়ন কৰে। আমি ছ'চিয়েল মিডিয়াত ফেচবুক ইনষ্টাগ্ৰাম বা হোৱাটছআপ নতুবা ইউটিউবত যিবোৰ আমি ৰিভিউ দিওঁ বা যিবোৰ আমি লাইক বা ডিছলাইক বা শ্বেয়াৰ কৰা এইবোৰ যিবিলাক আমি এক্টিভিটি কৰোঁ তাৰ পৰাই কি কৰে সেইবোৰ তথ্য লৈ AI এনালাইজ কৰে আমাৰ গ্ৰাহকসকলৰ মনৰ ভাৱটো মানসিক অৱস্থাটো অধ্যয়ন কৰে। তাৰপিছত কি কৰে সেইবোৰ অধ্যয়ন কৰাৰ পিছত পাৰ্চনেলাইজ ৰিকমেণ্ডেশ্যন দিয়ে। অৰ্থাৎ যি গ্ৰুপ মানুহ যিবোৰ বস্তু ভাল পায় বা যেনেদৰে ভাল পায় যিমান দামত ভাল পায় যি ষ্টাইলত ভাল পায় বা যি ঠাইত যেনেধৰণৰ বস্তু ভাল পায় সেইমতে তেখেতসকলে সেই ঠাইত ৱেবছাইটবিলাকত যেতিয়া ফেচবুক চোৱা যায় ইনষ্টাগ্ৰাম চোৱা যায় নতুবা ইউটিউব চোৱা যায় নতুবা কি হয় আমাৰ স্পটিফাই শুনা যায় সেইবোৰত গ্ৰাহকসকলৰ মনৰ অৱস্থা বা মনোভাৱ বা তেখেতসকলৰ এক্টিভিটি ওপৰত নিৰ্ভৰ কৰি তেখেতসকলৰ কাৰণে সেই ঠাইত ৱেবছাইটবোৰত সেই ধৰণৰ প্ৰডাক্ট উলিয়াই দিয়ে। ৱেবছাইটত ওলাইহে ৰিকমেণ্ডেশ্যন দিয়ে।
অৰ্থাৎ AI suggest product based on browsing অৰ্থাৎ তুমি ইণ্টাৰনেটত যি বিচৰা আগতে যিবোৰ বিচাৰিছিলা সেইমতে তোমাক বুজি লয় আৰু সেইমতে তোমাৰ ৱেবছাইটত তুমি যেতিয়া চাবা যিকোনো এটা ৱেবছাইটত সোমাই যাবা অট'মেটিক সেই ধৰণৰ বস্তু ওলাই আহে অৰ্থাৎ তোমাক ৰিকমেণ্ড কৰে এইটো আপোনাৰ কাৰণে ভাল হ'ব নেকি কিছুমান বস্তু আপুনি ভাল আগতে বিচৰা হেৰি বস্তুবোৰ দেখুৱাই দিয়ে ধৰা তুমি যদি কিবা ঔষধ পাতি যদি কেতিয়াবা চাৰ্চ কৰা ইণ্টাৰনেটত তেতিয়া তোমাৰ কাৰণে ঔষধ পাতিৰ হেৰি এডভাৰটাইজ আহি যাব ঔষধ পাতিৰ ভিতৰত যদি তুমি ডায়েবেটিক্সৰ যদি তুমি ঔষধ কেতিয়াবা যদি বিচাৰিছিলা ইণ্টাৰনেটত তেতিয়া ডায়েবেটিক্স বিষয়ৰ ওপৰত যিবোৰ ঔষধ পাতি আছে বা নিৰ্দেশ আছে বা তোমাৰ ভিডিঅ' আছে সেইবোৰ ওলাই আহে এইবোৰ সকলো এআই কৰি দিয়ে তাৰপিছত আছে কাষ্টমাৰ ছেগমেণ্টেশ্যন কাষ্টমাৰ ছেগমেণ্টেশ্যন মানে কি হয় তেখেতসকলে কি কৰে কাষ্টমাৰ অৰ্থাৎ এআই গ্ৰুপছ কাষ্টমাৰ্ছ কনজিউমাৰ্ছ বাই হেবিটছ অৰ্থাৎ এআই কি কৰে ভাগ আমাৰ যিবোৰ কনজিউমাৰ থাকে মাৰ্কেটটোত যিকোনো এটা প্ৰডাক্টৰ মাৰ্কেটটোত কনজিউমাৰসকলক বিভিন্ন ধৰণে গ্ৰুপ কৰি পেলায় অৰ্থাৎ কিছুমান বয়স হিচাপত গ্ৰুপ কৰে কিছুমান ইনকাম হিচাপত গ্ৰুপ কৰি দিয়ে কিছুমান অঞ্চল হিচাপত গ্ৰুপ কৰে সেনেকা বা হেবিট যিসকল কনজিউমাৰসকলৰ হেবিটৰ ওপৰত বা তেখেতসকলৰ স্বভাৱ চৰিত্ৰৰ ওপৰত ডিপেণ্ড কৰি কিছুমান গ্ৰুপ কৰি লয় অৰ্থাৎ কাষ্টমাৰবোৰ গ্ৰুপ কৰি লৈ আৰু সেইমতে আমি প্ৰডাক্টবোৰ আমি আগুৱাই দিব পাৰোঁ এইটো উদাহৰণ আমি চাওঁ যেতিয়া এমাজন ৰিকমেণ্ডিং প্ৰডাক্টছ বেছড অন পাষ্ট পাৰ্চেছেছ অৰ্থাৎ এমাজনৰ যিটো ৱেবছাইটত তোমালোকে যদি সোমাই যোৱা তেতিয়া কি হ'ব তোমালোকে চা আগত যদি তুমি শাৰী কিনিছিলা শাৰীৰ এডভাৰটাইজ আহি যাব আগত যদি তুমি জোতা কিনিছিলা জোতা এডভাৰটাইজ আহি যাব আগত যদি তুমি কিবা হোম এপ্লায়েন্সেছ ধৰা হ'ল টিভি বা চফা এইবোৰ কিনিছিলা তেন্তে সেই ধৰণৰ এডভাৰটাইজে তোমাৰ এমাজনত দেখা পাবা সেইদৰে তোমালোকে বহুতেই মিন্ত্ৰাত তোমালোকে বস্তু কিনা ইউজিং এআই এতিয়া মিন্ত্ৰা ইউজিং এআই টু ষ্টাডি ফেশ্বন ট্ৰেণ্ডছ এতিয়া চোৱা মিন্ত্ৰাত সাধাৰণতে ফেশ্বন মাৰ্কেটটোত তাৰমানে বৰ্তমান পৰিৱেশত মানুহৰ মাজত ফেশ্বনটো কোনটো ট্ৰেণ্ডত গৈ আছে সেইটো ষ্টাডি কৰে আৰু সেইমতে আমাক বস্তুবোৰ শ্ব' কৰে আমাৰ ৱেবছাইটত আমি যেতিয়া সোমাই যাওঁ তাতে মিন্ত্ৰাত যেতিয়া সোমাই যাওঁ আমাক ছাজেষ্ট কৰে হয় আমি ভাল পোৱা আমি বিচৰা বস্তুবোৰ আমাক দেখুৱাই দিয়ে এতিয়া কথাখিনি অলপ বুজি পাইছা তাৰপিছত এতিয়া তোমাৰ কাৰণে যিহেতু তুমি ষ্টুডেণ্ট হয় ষ্টুডেণ্ট কাৰণে তোমাক খালি মাৰ্ক লাগে মানে কি তোমাক ভাল প্ৰশ্ন লাগে প্ৰেক্টিচ কৰিবৰ কাৰণে তোমাৰ কাৰণে এটা প্ৰশ্ন হ'ব পাৰে চোৱা এইখিনি যিখিনি আগলৈকে চালো এইখিনিৰ পৰা তোমাৰ হ'ব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন এক্সপ্লেইন টু ইউজেছ অফ এআই ইন এনালাইজিং কনজিউমাৰ বিহেভিয়াৰ উইথ এক্সাম্পলছ অৰ্থাৎ তোমাক কি কৈছে কনজিউমাৰ বিহেভিয়াৰ মানে উপভোক্তাৰ অৰ্থাৎ গ্ৰাহকসকলৰ এটা ব্যৱহাৰ পাতি ওপৰত নিৰ্ভৰ কৰি অৰ্থাৎ চালি চালি চোৱাত কেনেকৈ তাৰমানে এআই ব্যৱহাৰ হয় তোমাক দুটা উদাহৰণসহ তোমাক বহলাই লিখিব দিছে বা বুজাই লিখিব দিছে কেতিয়াবা তুমি এনেকা হেৰি পাইছেনে কি কয় এপছ বা ৱেবছাইট দেখিছেনে তুমি যিটো তোমাৰ বিচৰা ধৰণেই বস্তু এটা ওলাই আহে অৰ্থাৎ হেভ ইউ নটিচ এপছ ছাগেষ্টিং আইটেমছ চিমিলাৰ টু হোৱাট ইউ চাৰ্চড তুমি চাবা কেতিয়াবা তুমি স্পটিফাই শুনিছা আগতে স্পটিফাই শুনিছা তোমাৰ মোবাইলত তেতিয়া তুমি আগতে যিবিলাক গান শুনিছা সেইমতে তুমি নিশ্চয় দেখিছা তুমি যদি ৰক ভাল পোৱা ৰক ওলাই আছে তুমি পপ ভাল ওলাই আছে নহবা যদি তুমি জুবিন গাৰ্গৰ যদি গান ভাল পোৱা জুবিন গাৰ্গৰ সেয়ে তোমাৰ তাত ওলাই আহিব কিন্তু তুমি লক্ষ্য কৰিবা বেলেগ এজনৰ মোবাইলত কিন্তু স্পটিফাইত তোমাৰ কাৰণে যিবিলাক ওলাইছে সেইটো নোলায় এইবাৰ আমি চাওঁ এআই ইন মাৰ্কেট ট্ৰেণ্ডছ এতিয়া আমি চাওঁ মাৰ্কেট ট্ৰেণ্ডছ মানে বজাৰটো কোনটো দিশে গতি কৰিছে সেইটো চাবলৈ বা বজাৰটোত কি পপুলাৰ বেছি হৈছে একোটা নিৰ্দিষ্ট ডমেইনৰ কি প্ৰডাক্ট বেছি পপুলাৰ হৈছে সেইটো কেনেকৈ এআই তাৰমানে উলিয়াই চাওঁ আহা
প্ৰথমে এপ্লিকেশ্যনখিনি চাওঁ, প্ৰয়োগ কেনেকুৱা, কি ধৰণে, কি কামৰ কাৰণে আমি এআইটো প্ৰয়োগ কৰিব পাৰোঁ বা কি ধৰণৰ কাৰণে বৰ্তমান এআই প্ৰয়োগ হৈ আছে। এতিয়া চোৱা, এআই এপ্লাই হৈ আছে কি ক্ষেত্ৰত, ডিমাণ্ড ফৰকাষ্টিং। এতিয়া ডিমাণ্ড ফৰকাষ্টিং মানে হ'ল চাহিদাৰ তাৰমানে আগতীয়াকৈ আগজাননী কৰাটোকে হয়, আগজাননী লোৱাটোৱে ডিমাণ্ড ফৰকাষ্টিং বুলি কোৱা হয়। ডিমাণ্ড মানে চাহিদা, ফৰকাষ্টিং মানে আগজাননী দিয়া। এতিয়া এআই প্ৰেডিক্টছ ফিউচাৰ প্ৰডাক্ট ডিমাণ্ড। তাৰমানে এআই কি কৰে, তোমাৰ কোনটো প্ৰডাক্ট কোনটো সময়ত কোনটো এৰিয়াত কি শ্ৰেণীৰ মানুহৰ মাজত বা কোনটো বয়সৰ মাজত বেছি বেছি বিচাৰিব, সেইটো আগতীয়াকৈ প্ৰেডিক্ট কৰি লয়। সেইমতে তাৰমানে পিছত ডিমাণ্ডখিনি যেতিয়া ফৰকাষ্ট কৰি লোৱা হয়, ক'ত কিমান চেল হ'ব পাৰে, সেইটো মতে আমি ছাপ্লাইখিনি দিব পাৰোঁ বা সেইমতে দাম কিছুমান ফিক্স কৰিব পাৰোঁ, বা মুঠতে ব্যৱসায়ত ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। আগতীয়াকৈ যদি আমি ক'ত কোনটো বস্তু বিচাৰিব, সেইটো আগতীয়াকৈ জানিলে আমি ঠিক সেই সময়ত সেই ঠাইত সেই বস্তু উপযুক্ত দামত আমি বিক্ৰী কৰিব পাৰোঁ। সেইদৰে চোৱা, প্ৰাইচ অপটিমাইজেশ্যন। এইটোৱে হ'ল প্ৰাইচ অপটিমাইজেশ্যন। চোৱা, যেতিয়া হেৰি হয়, মাৰ্কেট এটাত বিভিন্ন প্ৰডাক্ট থাকে, একে ডমেইনৰ একে ধৰণৰ যেতিয়া বিভিন্ন প্ৰডাক্ট থাকে, তেতিয়া আমি চাহিদা অনুসৰি, ডিমাণ্ড অনুসৰি, মানুহ বিচৰা অনুসৰি কি কৰিব পাৰোঁ, আমি দামটো উপযুক্ত যিখিনি দামত হায়েষ্ট প্ৰফিট কৰিব পৰা যায়, সেই প্ৰাইচটো আমি বনাই ল'ব পাৰোঁ। তাৰ কাৰণে কি কৰে, এআই এডজাষ্ট প্ৰাইচেছ বেছড অন মাৰ্কেট কণ্ডিশ্যন। এতিয়া বজাৰৰ অৱস্থা অনুসৰি কি কৰে, বজাৰৰ অৱস্থা অনুসৰি কি কৰে, এআইয়ে বস্তুবিলাকৰ প্ৰাইচবোৰ, দামবোৰ ঠিক কৰাত আমাক সহায় কৰে। অৰ্থাৎ বস্তুৰ দাম ঠিক কৰিবৰ কাৰণে আমি এআই প্ৰয়োগ কৰিব পাৰোঁ বা এআই বৰ্তমান প্ৰয়োগ হৈ আছে। তাৰপিছতে চোৱা, তোমাৰ কম্পিটিটৰ এনালাইচিছ। এতিয়া চোৱা, এটা মাৰ্কেটত কি হয়, এটা মাৰ্কেটত একে প্ৰডাক্টৰ কাৰণে বহুত কেইজন ডিলাৰ থাকে, বহুত কেইজন প্ৰডিউচাৰ থাকে। তেতিয়া কি হয়, তাতে কম্পিটিশ্যন এটা চলে, আৰু এজন ব্যৱসায়ী তেখেতৰ কম্পিটিটৰ, তাৰ লগত প্ৰতিযোগী কোনোবা আছে নেকি, সেইটো জানিব লগা হৈ যায়। এতিয়া কি হয়, তোমাৰ বেপাৰৰ লগত কোনোবা মাৰ্কেটত কোনোবা প্ৰতিযোগী আছে নাই, সেইটো তুমি অধ্যয়ন কৰিব পাৰা এআই প্ৰয়োগ কৰিকে। আৰু সেইটো বৰ্তমান হেৰি কৰে, ব্যৱসায়ীসকলে বৰ্তমান সেইটো প্ৰয়োগ কৰে। নিজৰ মানে নিজৰ লগত তাৰমানে তোমাৰ প্ৰডাক্টৰ লগত অন্য এজনে কি ধৰণে, কি দামত, কি টেকনিক লগাইকে মাৰ্কেট কৰি আছে, বজাৰ কৰি আছে, সেইটো তুমি এনালাইজ কৰি চাব পাৰা এআইৰ যোগেদি। অৰ্থাৎ এআই ট্ৰেক্স ৰাইভেল কোম্পেনীজ ষ্ট্ৰেটেজিজ। অৰ্থাৎ এআই কি কৰে, কোম্পেনীবিলাকৰ কৌশলবোৰক ট্ৰেক কৰিব পাৰে। তাৰপিছত চোৱা, প্ৰেডিক্টিভ এনালিটিক্স। এআই ফৰকাষ্ট ফিউচাৰ মাৰ্কেট মুভমেণ্ট। অৰ্থাৎ আগজাননী বজাৰটো কোনফালে গতি কৰিব ভৱিষ্যতে, সেইটো আমি আগজাননী ল'ব পাৰোঁ, তাকে প্ৰেডিক্টিভ এনালাইটিক্স কৈছে। অৰ্থাৎ এআই ফৰকাষ্ট ফিউচাৰ মাৰ্কেট মুভমেণ্ট। অৰ্থাৎ ভৱিষ্যতে বজাৰটো কোনফালে গতি কৰিব বা কিহত ষ্ট্ৰাগল হ'ব, বা কিহত হেৰি হ'ব, তাৰমানে উত্থান হ'ব বা পতন হ'ব, সেইটো আগতীয়াকৈ ফৰকাষ্ট কৰিব পাৰে বা জাননী দিব পাৰে। এতিয়া আমি উদাহৰণ কেইটামান চাওঁ। ফ্লিপকাৰ্ট, তোমালোকে ফ্লিপকাৰ্টৰ পৰা বহুত বস্তু তোমালোকে ক্ৰয় কৰিছা। ফ্লিপকাৰ্ট ইউজিং এআই ফৰ ফেষ্টিভ ছিজন ডিমাণ্ড প্ৰেডিকশ্যন। এতিয়া ফ্লিপকাৰ্টে কি কৰে, আমাৰ যেতিয়া উৎসৱমুখৰ হয়, পূজা আহে, বিভিন্ন উৎসৱ আহে, সেই সময়ত সেই ছিজনত কিমান কি বস্তু বিচাৰিব, সেইটো তাৰমানে কিমান প্ৰয়োজন হ'ব, সেইটো আগতীয়াকৈ প্ৰেডিক্ট কৰিব পাৰে, প্ৰেডিক্ট কৰে তেখেতসকলে। সেইটো প্ৰয়োগ কৰি আছে বৰ্তমান প্ৰেক্টিকেলি। ফ্লিপকাৰ্টে সেই ছিজনেল যিটো ডিমাণ্ডটো প্ৰেডিক্ট কৰাৰ কাৰণে তেখেতসকলে ইতিমধ্যে এআই ব্যৱহাৰ কৰে। সেইদৰে ষ্টক মাৰ্কেট এপছ, তোমালোকে শুনিছা চাগে, তোমালোকে অংকও কৰিছা, ষ্টক মাৰ্কেটত ষ্টকৰ তোমালোকে অংক কৰিছা। তাতে কি হয়, ষ্টকটো হ'ল তাৰমানে একোটা কোম্পেনীৰ যিখিনি কেপিটেলখিনি, মূলধনখিনি ভাগ কৰি বজাৰত এৰি দিয়ে। বজাৰত তাৰপিছত সেই শ্বেয়াৰবোৰ তাৰমানে শ্বেয়াৰ মাৰ্কেটত কিনা বেচা হৈ যায়।
কিনা বেচা হয় ষ্টক এক্সচেঞ্জ আমাৰ ইণ্ডিয়াত দুটা আছে দুটা ষ্টক এক্সচেঞ্জৰ পৰা দালালৰ থ্ৰুৰে কি হয় সেইবোৰ শ্বেয়াৰবোৰ কিনা বেচা হৈ থাকে আৰু সেইবোৰ তাৰমানে কি হয় ষ্টক মাৰ্কেট এপছ ইউজিং AI টু ফৰকাষ্ট ট্ৰেণ্ডছ এতিয়া চোৱা ষ্টক মাৰ্কেটৰ যিবিলাক এপছ আছে তোমালোকে উদাহৰণ তোমালোকে হয়তো পাইছা বা নাপাইছা তোমালোকে ভৱিষ্যতে যদি শ্বেয়াৰ মাৰ্কেটৰ কথা হয় কোৱা হৈছে তেতিয়া এপ আছে গ্ৰ' আছে তোমাৰ জিৰোধা আছে সেইদৰে কিছুমান তোমাৰ এপছ আছে সেই এপছবিলাকত তুমি সোমালে তোমাৰ কি হয় তোমাৰ শ্বেয়াৰ মাৰ্কেটবিলাক মানে কোনটো কোম্পানীৰ শ্বেয়াৰ কিমান টকাত বিক্ৰী হৈছে কোনটো কোম্পানী কিমান লছত গৈ আছে কিমান প্ৰফিট গৈছে তোমাৰ সেই এপছবিলাকে আগতীয়াকৈ ফৰকাষ্ট কৰে বৰ্তমান কাৰেণ্ট হেৰিখনে দিয়ে আৰু ভৱিষ্যতে কি হ'ব পাৰে সেইটো তোমাৰ সেইটোকে আগতীয়াকৈ দিব পাৰে তাকে কৈছে ষ্টক মাৰ্কেট এপছ ইউজিং AI টু ফৰকাষ্ট ট্ৰেণ্ডছ অৰ্থাৎ ষ্টক মাৰ্কেটৰ যিবোৰ এপ্লিকেশ্যন বা এপছ আছে সেইবোৰে কি কৰে মাৰ্কেট ট্ৰেণ্ডটো আগতীয়াকৈ ফৰকাষ্ট কৰে AI ব্যৱহাৰ কৰিকে তাৰপিছত যিখিনি লয় এইখিনি আমি শিকিলো তাৰ পৰা প্ৰশ্ন তোমাৰ কাৰণে আহিব পাৰে ডিছকাছ 3 ways AI is used to analyze market trends and help businesses make decision অৰ্থাৎ AI এ কেনেকৈ মাৰ্কেট ট্ৰেণ্ড এনালাইজ কৰি বেপাৰীসকলক বা ব্যৱসায়ীসকলক সিদ্ধান্ত লোৱাত কেনেকৈ সহায় কৰে তিনিটা পদ্ধতি আলোচনা কৰিব লাগে এতিয়া আমি এটা ভিজুৱেল চাওঁ যি ইয়াতে আমাৰ এটা ডেছবৰ্ড উদাহৰণ দিছোঁ লৈছোঁ পোনপ্ৰথমে চোৱা জুলাই মাহৰ পৰা গতি কৰি গৈ আছে আগষ্ট তাৰ ছেপ্টেম্বৰত চোৱা কেনেকৈ গ্ৰাফটো ওপৰলৈ গৈছে এই ওপৰলৈ গৈছে মানে ইয়াত তাৰমানে ডিমাণ্ডটো বেছি হৈছে এইটোৱে ডিমাণ্ড স্পাইক বুলি কোৱা হৈছে আৰু চোৱা এইদৰে মেপ এইফালে মেপ আছে মেপখিনি তোমালোকে বুজিব পাৰিবা কোনটো এৰিয়াত কিমান ডিমাণ্ডটো বেছি আছে বা এইবিলাক গ্ৰাফবিলাকতো চোৱা দণ্ডচিত্ৰবিলাকতো চাব পাৰা তোমালোকে এইদৰে কি হয় এআই কি কৰে এইটো চেম্পল হে এআইৰ পৰা তোমাক বনাই দিছোঁ বুজিবৰ কাৰণে কেনেকৈ এটা ডেছবৰ্ড থাকিব পাৰে ডেছবৰ্ড চাই কেনেকৈ আৰু গম পোৱা যায় কোনটো সময়ত কেনেকৈ ডিমাণ্ডটো বেছি ওপৰলৈ গৈছে অতি কম সময়তে বেছি দূৰৰ ওপৰলৈ উঠি গ'লে বা ডিমাণ্ড বাঢ়ি গ'লে এইটো স্পাইক সৃষ্টি কৰে এতিয়া আমি পুনৰাবৃত্তি কৰোঁ MCQ চাওঁ হুইচ AI tool help study customer reviews কোনটো AI টুলে কাষ্টমাৰ ৰিভিউ অধ্যয়ন কৰাত সহায় কৰে বহুতকেইটা অপশ্যন আছে তাৰে ভিতৰত তুমি কাৰেক্ট এনচাৰটো বিচাৰিব লাগিব আৰু বিচাৰিব কাৰণে তুমি ভিডিঅ'টো আকৌ এবাৰ চাবা নেম ওৱান কোম্পানী ইউজিং AI ফৰ ডিমাণ্ড ফৰকাষ্টিং এটা কোম্পানীৰ নাম কোৱা যিটোৱে তাৰমানে চাহিদা ফৰকাষ্টিং আগজাননী AI সহায়ত আগজাননী পোৱাত ব্যৱহাৰ কৰে মানে AI ব্যৱহাৰ কৰিকে ডিমাণ্ড অৰ্থাৎ চাহিদা ফৰকাষ্টিং কৰা এটা কোম্পানীৰ নাম তুমি দিব লাগে মানে চিলেক্ট কৰিব লাগে অপশ্যনটোৰ পৰা তাৰপিছত আছে হোৱাট ইজ প্ৰেডিক্টিভ এনালাইটিক্স ইন AI এতিয়া তোমাৰ প্ৰেডিক্টিভ এনালাইটিক্স AIত প্ৰেডিক্টিভ এনালাইটিক্স মানে কি ইয়াৰ উত্তৰ তুমি কাৰেক্ট উত্তৰটো তুমি বাছি উলিয়াব লাগে এতিয়া চাওঁ নেক্সট আমাৰ কি ভিডিঅ' হ'ব এতিয়া নেক্সট ভিডিঅ'টো হ'ব আমাৰ AI in guiding managers and shaping strategies অৰ্থাৎ AI এ কেনেকৈ মেনেজাৰসকলক গাইড দিয়ে আৰু কেনেকৈ বেপাৰ এটাত কেনেকৈ কৌশল বনাব পাৰে সেই বিষয়ে নেক্সট ভিডিঅ'ত আমি জানিম এতিয়া সদ্যহতে এতিয়া তোমালোকে কি কৰিবা নোটছ আকৌ ৰিপিট কৰি চাবা যদি বুজি পোৱা নাই আৰু নোটছখিনি যদি লিখি যোৱা নাই তুমি প'ষ্ট কৰি নোটছখিনি লিখি ল'বা আৰু মিলি যাব লাগিব তোমাৰ কলেজৰ টিচাৰৰ লগত টিচাৰৰ নোটৰ লগত তোমাৰ ইয়াত নোটটো মিলাব লাগিব কাৰণ অনলাইনত যেতিয়া তোমালোকে শিকা AI যোগেদি যেতিয়া শিকা তেতিয়া কিছুমান আপগ্ৰেড হৈ যায় কিন্তু আমাৰ যিটো কলেজত যিবোৰ কিতাপ পঢ়িব লগা হয় সেই কিতাপবোৰ বহু দিনতে 2 বছৰ 3 বছৰ আগতে কি হয় সেইবোৰ লিখা হয় আৰু প্ৰিণ্ট হয় তোমালোকলৈকে অহালৈকে বহু দিন পাৰ হৈ যায় তেতিয়ালৈকে কিন্তু অনলাইনত তোমাৰ কি হয়
যিবোৰ ডাটা সোমাই প্ৰত্যেক দিনেই নতুন নতুন ডাটা আহে গতিকে তোমাৰ অনলাইনত যিবোৰ তোমালোকে চাৰ্চ কৰা মেটা এটাই হওক বা কোপাইলটেই হওক বা চাটজিপিটিত তোমালোকে যিবোৰ এনচাৰ চিলেক্ট কৰা সেই এনচাৰবোৰ ওলাই নোট কৰা সেইবোৰ তোমাৰ অকণমান আপগ্ৰেড হোৱাৰ সম্ভাৱনা থাকে ছাৰৰ লগত অকণমান মিল নোহোৱা সম্ভাৱনা থাকে সকলো ছাৰে হয়তো তোমাৰ তুমি চোৱা সময়লৈকে তোমাৰ ছাৰে হয়তো অনলাইনত চোৱা নাই তাৰ আগতে হয়তো চাইছিল গতিকে বা কিতাপখনৰ ফ'ল' কৰিব সাধাৰণতে কলেজবিলাকত বা স্কুলবিলাকত কি কৰা হয় কিতাপখনে ফ'ল' কৰিব লগা হয় কাৰণ সকলোৱে তাৰমানে ইণ্টাৰনেটৰ যিটো বৰ্তমান ব্যৱহাৰ সকলো ষ্টুডেণ্টৰ কাৰণে সম্ভৱ নহয় গতিকে এটা ষ্টেণ্ডাৰ্ড এটা নলেজ এটাৰ কাৰণে কি হয় কিতাপৰখিনি শিকাই সেইমতে এনচাৰবোৰ শুদ্ধ শুদ্ধ হৈছে নে চেক কৰা হয় গতিকে তোমাৰ কিতাপৰ লগত সম্পৰ্কটো ৰাখিবা আৰু যিজন টিচাৰ তোমাক সেই বিষয়টো শিকাইছে সেই বিষয় টিচাৰৰ নলেজৰ লগত মিলাই তুমি এনচাৰবোৰ দিবলৈ চেষ্টা কৰিবা আৰু সেইমতে তুমি প্ৰেক্টিচ কৰিবা আকৌ কৈছোঁ প্ৰেক্টিচ 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 এলাহ নকৰিবা গৰম লাগিছে ঠাণ্ডা লাগিছে ভাগৰ লাগিছে বুলি তুমি এলাহ নকৰিবা আৰু তোমালোকৰ কলেজত কি হয় কলেজত প্ৰায় কিছুমান ক্লাছ কেতিয়াবা আমাৰ স্কুলবিলাকৰ নিচিনা ষ্ট্ৰিক্ট নাথাকে তাতে তোমাৰ ওপৰত ডিপেণ্ড কৰিব গতিকে এটা ক্লাছ হ'লে তুমি কলেজ এটেণ্ড থাকিব লাগিব দুটা ক্লাছ হ'লে তোমাৰ কলেজ এটেণ্ড থাকিব লাগিব কেতিয়াবা কি হয় কিছুমান বিভিন্ন কাম কাজ থকাৰ ফলত কি হয় কেতিয়াবা ক্লাছবোৰ নহয় তেতিয়া ষ্টুডেণ্টবিলাক আমাৰ কি ভুল হয় ক্লাছে নহয় আমি নাযাওঁ কোনোবাই বজাৰত ফুৰিব গ'ল কোনোবা চিনেমা চাবলৈ গ'ল ক'ৰবাত কিছুমানে বা এনেই আড্ডা মাৰি থাকিলে ইফালে ক্লাছ এইফালে কিছুমান গম নোপোৱাকৈ ক্লাছবোৰ হৈ যায় গতিকে তোমাৰ কেতিয়াবা তুমি ক্লাছতেও নোযোৱা ক্লাছে হোৱা নাই কালিও নহ'ল আজিও নাযাওঁ সেনেকৈ হৈ যায় কিন্তু সেনেকৈ এটা দুটাকৈ শেষ হৈ যায় কলেজ টাইমখিনি গতিকে তোমালোকৰ লোকচানটো তোমালোকৰ হয় গতিকে চাবা এটা ক্লাছ হ'লেও এটেণ্ড হ'বলৈ চেষ্টা কৰিবা দুটা ক্লাছ হ'লেও তুমি এটেণ্ড হ'বলৈ চেষ্টা কৰিবা প্ৰত্যেক দিনে কোৱাৰ দৰে চোৱা যদি এই চেনেলটোলৈ বিদ্যা ৱেব চেনেলটোলৈ তুমি প্ৰথমবাৰৰ বাবে যদি আহিছা ছাবস্ক্ৰাইব কৰিবা আমি কষ্ট কৰি তোমালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ যাতে তোমাৰ লগতে আনৰো যাতে তোমাৰ বন্ধু বান্ধৱীৰো যাতে উপকাৰ হয় তাৰ কাৰণে তুমি চেনেলটোৰ বিষয়ে কোৱা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা